আজি ভূপেন হাজৰিকাৰ যি জন্ম শতবৰ্ষ এই শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীলৈ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে সুৰযাত্ৰাৰে সেই শুভ আৰম্ভণি ঘটাইছে। আমি আৰম্ভণিতে আজি বন্তি প্ৰজ্বলনে তেখেতৰ জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই সুৰযাত্ৰা এতিয়া তিয়ক জগদুৱাৰ বনাই ভগামুখ খনামুখ আদি বিভিন্ন অঞ্চলৰ মাজেদি এই সুৰযাত্ৰা পাৰ হৈ যাব। এই সুৰযাত্ৰাৰ উদ্দেশ্য কেৱল গীত পৰিৱেশন কৰাই নহয়, আমি পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰি আনিছোঁ। মহান শিল্পীগৰাকীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ মানুহৰ মাজত বিয়পাই দিব পৰাকৈ আমি এক ৰাস্তাই পদূলিয়ে আজি এক প্ৰচাৰ কাৰ্যসূচী চলাম আৰু জনসাধাৰণক সচেতন কৰি তুলিম যে আমি অসমীয়াৰ যি জাতীয় সত্তা, এই জাতীয় সত্তা ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ গীতৰ মাজেদি আমি বিচাৰি উলিয়াব লাগিব আৰু নিজক আমি শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব। ধন্যবাদ। আজি ভূপেন হাজৰিকাৰ যি জন্ম শতবৰ্ষ এই শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীলৈ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে সুৰযাত্ৰাৰে সেই শুভ আৰম্ভণি ঘটাইছে। আমি আৰম্ভণিতে আজি বন্তি প্ৰজ্বলনে তেখেতৰ জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই সুৰযাত্ৰা এতিয়া তিয়ক জগদুৱাৰ বনাই ভগামুখ খনামুখ আদি বিভিন্ন অঞ্চলৰ মাজেদি এই সুৰযাত্ৰা পাৰ হৈ যাব। এই সুৰযাত্ৰাৰ উদ্দেশ্য কেৱল গীত পৰিৱেশন কৰাই নহয়, আমি পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰি আনিছোঁ। মহান শিল্পীগৰাকীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ মানুহৰ মাজত বিয়পাই দিব পৰাকৈ আমি এক ৰাস্তাই পদূলিয়ে আজি এক প্ৰচাৰ কাৰ্যসূচী চলাম আৰু জনসাধাৰণক সচেতন কৰি তুলিম যে আমি অসমীয়াৰ যি জাতীয় সত্তা, এই জাতীয় সত্তা ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ গীতৰ মাজেদি আমি বিচাৰি উলিয়াব লাগিব আৰু নিজক আমি শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব। ধন্যবাদ। আজি ভূপেন হাজৰিকাৰ যি জন্ম শতবৰ্ষ এই শতবৰ্ষৰ বৰ্ষজোৰা কাৰ্যসূচীলৈ তিয়ক চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ে সুৰযাত্ৰাৰে সেই শুভ আৰম্ভণি ঘটাইছে। আমি আৰম্ভণিতে আজি বন্তি প্ৰজ্বলনে তেখেতৰ জন্মদিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰি এই সুৰযাত্ৰা এতিয়া তিয়ক জগদুৱাৰ বনাই ভগামুখ খনামুখ আদি বিভিন্ন অঞ্চলৰ মাজেদি এই সুৰযাত্ৰা পাৰ হৈ যাব। এই সুৰযাত্ৰাৰ উদ্দেশ্য কেৱল গীত পৰিৱেশন কৰাই নহয়, আমি পুস্তিকা ইতিমধ্যে প্ৰকাশ কৰি আনিছোঁ। মহান শিল্পীগৰাকীৰ যি নীতি আদৰ্শ, সেই নীতি আদৰ্শ মানুহৰ মাজত বিয়পাই দিব পৰাকৈ আমি এক ৰাস্তাই পদূলিয়ে আজি এক প্ৰচাৰ কাৰ্যসূচী চলাম আৰু জনসাধাৰণক সচেতন কৰি তুলিম যে আমি অসমীয়াৰ যি জাতীয় সত্তা, এই জাতীয় সত্তা ভূপেন হাজৰিকা ডাঙৰীয়াদেৱৰ গীতৰ মাজেদি আমি বিচাৰি উলিয়াব লাগিব আৰু নিজক আমি শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰিব লাগিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।